গুড মৰ্ণিং গাইজ, মোৰ আৰু এটি ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। হাতত বেগ মানে বিস্কুট দেখিব পাইছে, দোকানৰ হয়। ঘৰৰ দোকানৰ কাৰণে বজাৰ কৰিব লগা হয়। তো এইটো মাৰ স্কুললৈ আহিছোঁ আৰু গৈ আছোঁ আৰু এইটো ৰেল লাইনটো পাৰ হ'ম এতিয়া। আৰু পাৰ হৈ এতিয়া মই আহি গ'লোঁ মোৰ বেছ কেম্পে বুলিব পাৰে আৰু মাৰ স্কুলত থাকিলে ইয়াতে থাকোঁ। আৰু এইটো ভলীবলৰ কৰ্টটো দেখি পাইছে আপোনালোকে। ইয়াত আমাৰ ফালৰ পৰা অহা 3জন মানে খেলে আৰু ষ্টেচনৰ ল'ৰাখনে খেলে। বাগানত থাকোঁতে বহুত খেলিলোঁ ভলীবল, কিন্তু যেতিয়া মানে সৰু আছিলোঁ ন, তেতিয়া ডাঙৰখনে কয় এই তহঁতি খেলিব নালাগে, তহঁতি খেলিব। পিছত লাহে লাহে ডাঙৰ হ'লোঁ, আমি খেলিলোঁ, সৰুকো খেলাওঁ। তেনেকুৱাই গ'ল আমাৰ বাগানত থকা এইবোৰ। আৰু এইটো ৰেল লাইনটো। আচ্ছা, আপোনালোকে মোৰ ভিডিঅ'বোৰ কেনেকুৱা পাইছে সকলোৱে জনাব। সৰস্বতী পূজা আপোনালোকৰ কেনেকুৱা গ'ল সেইটোও জনাব। 26 জানুৱাৰী কেনেকুৱা গ'ল আপোনালোকে সেইটোও জনাব। আৰু 26 জানুৱাৰী আপোনালোকে ক'ত ক'ত ফুৰিব গ'ল আৰু ক'ত ক'ত পতাকা উত্তোলন কৰিলে জনাব। আমাৰ ইয়াত আমাৰ টিংৰাইত হৈছিলে হাইস্কুলৰ ফিল্ডত। আৰু 27 তাৰিখে মামা আহিছিলে। মামাই গোটৰ মানুহবোৰক 10,000 দিলে। আমাৰ ফালেতো 10,000 পোৱা মানুহবোৰ মানে খোজ এটা ঘৰতে কমচে কম 4জন মানুহে পাইছে 40,000 টকা ডাইৰেক্ট আনিছে। কাইলৈ বহুতে চেক জমাও কৰিলে। আৰু এইটো পানী এতিয়া শুকাইছে, অলপমান পানী আছে। কেইদিনমানৰ পিছত বৰষুণ দিব, তো অলপ গছ গছনিবোৰে মানে পাতবোৰ উলিয়াবলৈ ধুনীয়া হেৰি পাব বুলিব ক'লে, ভিটামিন পাব। সেইটো পানীত বহুত ভিটামিন থাকে ন। তাতে গছবোৰ বহুত শুকাই গৈছে, সেউজীয়া পণটো নেদেখে। ঘাঁহখিনিও ক'ব গ'লে ৰঙচুৱা হৈ গৈছে, বগলী চগলী উৰি আছে ইয়াত। আৰু মোৰ কেমেৰা ফেচিলিটিটো ইমান ভাল নহয় যে আপোনালোকক ভালকৈ কেপচাৰ কৰি মানে কিবাকিবি দেখাম। এইটোতো জানিছে আপোনালোকে কি হয়। ইয়াত পূজা কৰা হয়, গণেশ পূজা কৰা হয়। গণেশ পূজা যেতিয়ালৈকে কৰে তেতিয়ালৈকে একদম চফা কৰি পেলাই গণেশ পূজা খতম হোৱাৰ পিছত আগৰ যেনেকুৱা হয় সেনেকুৱা কৰি দিয়ে, মানে লেতেৰা হৈ থাকে। তো মই মোৰ মতে মানে আপোনালোকৰ মতে কওক, এইটো চফা কৰি থ'ব লাগে নে নালাগে? কমেণ্টত জনাব, লাগে নে নালাগে ক'ব। মোৰ মতে এইটো লাগে কৈছোঁ, কেলৈ কি চাওক, এইটো গণেশ পূজা প্ৰতিবাৰে কৰা হয়। তো এইটো অলপ চাফা নিকুনকৈ কৰি থ'ব লাগে মানুহখিনিয়ে ইয়াৰে যোনে যোনে পূজা কৰে। আৰু এইখিনি মানে কেলৈ চফা কৰিব লাগে, ইয়াত চাওক এতিয়া পূজা কৰা হয়, ইমান ভক্তি মনেৰে পূজা কৰা হয়। ইয়াত এতিয়া কথা ক'ব গ'লে আমি চেনেল দিয়ে উঠিব নোৱাৰোঁ। আৰু ধুনীয়াকৈ গণেশ মূৰ্তিটো থ'ব লাগে। সেইকাৰণে পূজা অৰ্চনা সদায় কৰিব লাগে, অকল পূজাৰ দিনাখনে যে চফা কৰিব লাগে সেইটো কথা নহয়, সদায় চফা কৰিব লাগে। আৰু এইটো আমাৰ ৰেল লাইনটো, আমাৰ টিংৰাই চাবলৈলগীয়া ইমান জেগা নাই। টিংৰাই ষ্টেচনত আহি কিনে আপোনালোকে ফটো চটো মাৰিব পাৰে, বহুত ধুনীয়া হয়। আৰু এনি টাইমটো ট্ৰেইন ৰখিয়ে থাকে। এখন মালগাড়ী এখন ৰখি আছে, দেখাব পাৰোঁ, এখন মালগাড়ীখন ৰখি আছে। আৰু এখনত কয়লা চলা অনা হয়। আৰু এইফালে পথাৰখন, এতিয়াতো পথাৰখনত ক'ব গ'লে আপোনালোকে একোতো দেখি নাপায়, অকল গৰু ছাগলী বগলী এইবোৰেই চাই দেখি পাব। আৰু এইফালে মানুহজনে ক'ব গ'লে ছাগলীকেইটা বান্ধি গৈছে, আৰু এইকেইটা ৱাটাৰ ছাপ্লাইৰ পানী। কেইদিনমানৰ পিছৰ পৰা পানী আহিব বুলিতো কৈছে, এতিয়া চাওঁ কিমান দিনৰ পাইপ চাইপ লগাই দিলে। পৰিৱেশ এনেকুৱা আমাৰ ইয়াৰ। আপোনালোকে মোৰ ভিডিঅ'বোৰ কেনেকুৱা পাইছে জনাব, লগতে ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইবটো কৰিলে মানে এটা উৎসাহ পাওঁ, এজনে কৰিছে দুজনে কৰিছে।